আজি দুপৰীয়া পাৰ্চেল এটা আহিলে। মোৰ হাজবেণ্ডে মানে তললৈ নুমি গ'ল পাৰ্চেলটো ৰিচিভ কৰিবৰ কাৰণে। তেখেতক মই সুধিলোঁ কি অৰ্ডাৰ কৰিছিলে, তেখেতে মানে কোনো উত্তৰ নিদিয়াকৈয়ে গুচি গ'ল আৰু পাৰ্চেলটো লৈ আনিয়ে মোৰ হাতত দিলে আৰু এতিয়া মই কৰি আছোঁ আনবক্সিং। আৰু পাৰ্চেলটোত কি আছে এতিয়ালৈকে ময়ো জনা নাই, খুলিলেহে গম পাম কি জানো আনিছে মোৰ কাৰণে। তেখেতে খালি কৈছে তোমাৰ কাৰণে কিবা এটা গিফ্ট আনিছোঁ। এতিয়া আনবক্সিং কৰোঁ, ময়ো চাওঁ, লগতে আপোনালোককো দেখুৱাওঁ কি আছে। আৰু বক্সটো খোলাৰ লগে লগে দেখিলোঁ এয়া মোৰ কাৰণে ফোন অৰ্ডাৰ কৰিছে। ফোনটো পাই মই বহুতেই সুখী, কাৰণ ফোনটো মোৰ বহু দিনৰ পৰাই লগা হৈ আছিলে। আগৰ ফোনটো মোৰ ৰেডমি নোট 9 আছিলে। সেইটো ফোনেৰে মই ভিডিঅ' ষ্টাৰ্ট কৰিছিলোঁ আৰু এতিয়াও সেইটো ফোনে ব্যৱহাৰ কৰি আছিলোঁ। নতুন যিহেতু ফোন এটা লওঁ বুলি ভাবি আছিলোঁ, তেখেতে মোক নোকোৱাকৈয়ে অৰ্ডাৰ দিলে। খালি মানে এনেও মানে এদিন সুধিছিলে মানে কি ব্ৰেণ্ডৰ তুমি ফোন ল'ব বিচাৰা। মই খালি কৈছিলোঁ ৰেডমিটো মই ল'লোৱে, তো মই চেমচাঙে লওঁ নেকি এনেকুৱা কৰি এদিন আলোচনা কৰিছিলোঁ। তাৰপিছত তেখেতে মোক নোকোৱাকৈয়ে চেমচাঙৰে অৰ্ডাৰ দিলে। ধন্যবাদ ফোনটোৰ কাৰণে। বহুত দিনৰ পৰা এটা ফোনৰ কাৰণে ৰৈ আছিলোঁ, ফোন এটা লাগে বুলি কৈ আছিলোঁ আৰু ফোনটো ফাইনেলি আহি দিলে। আৰু মোক কোৱাই নাছিলে অৰ্ডাৰ যে দিছে ফোনটো, অনলাইনে ল'লোঁ, কিন্তু ভাল লাগিছে খুব। আপোনজনৰ পৰা মাজে সময়ে এনেদৰে গিফ্ট পালে মনটো খুবেই ভাল লাগে। আপোনালোকৰ ভাল লাগেনে বাৰু? এইটো হৈছে চেমচাং গেলেক্সিৰ A55 5G ফোন। ইয়াৰ ৰেম হৈছে 12 GB আৰু মেমৰি আছে 256 GB। ফোনটোৰ লগত চাৰ্জাৰ দিয়া নাই, কেৱল চাৰ্জিং কেবলহে দিছে। আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিম। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।